Good afternoon, everyone. সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ যাতে আপোনালোকে আহিবলগীয়া যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনত ভালদৰে এক্সাম দিব পাৰে। আৰু এই ভিডিঅ'টো আমি উইদিন 5 মিনিটছৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে এই খুব কম সময়ৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ঠিক আছে, আমি আজি প্ৰথম নিউজটো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম নিউজটো হৈছে অথৰ ৰাস্কিন বণ্ড এৱাৰ্ডেড সাহিত্য একাডেমী ফেলোশ্বিপ। ঠিক আছে, আপোনালোকে নিশ্চয় শুনিছে ৰাস্কিন বণ্ডৰ তেখেতৰ নাম আপোনালোকে নিশ্চয় শুনিছে। তেখেতে বহুত কেইখন পপুলাৰ নভেল লিখিছে, আপোনালোকে হয়তো পঢ়িছেও। তেখেতক ৰিচেণ্টলি কি দিয়া হৈছে? সাহিত্য একাডেমী ফেলোশ্বিপ। ঠিক আছে, খুবেই গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখিব। আৰু সাহিত্য একাডেমী এৱাৰ্ডছ প্ৰথম ষ্টাৰ্ট কৰা হৈছিল 1954। ঠিক আছে, 1954ৰ পৰা প্ৰথম সাহিত্য একাডেমী এৱাৰ্ডছ ষ্টাৰ্ট কৰা হৈছিল। নেক্সট নিউজটো চাওঁ আমি। ইংলেণ্ডৰ জেমছ এণ্ডাৰছন বুলি এজন ফাষ্ট বলাৰ আছে। তেখেতে এতিয়া ৰিটায়াৰ ল'বলৈ গৈ আছে। এতিয়া ৱেষ্ট ইণ্ডিজৰ লগত এখন টেষ্ট খেলি আছে ইংলেণ্ডে। এই টেষ্টখন শেষ হোৱাৰ পিছতে জেমছ এণ্ডাৰছনে কি কৰিব? ৰিটায়াৰ ল'ব। আৰু গোটেই ক্ৰিকেটিং হিষ্ট্ৰীত এইজনেই এজন প্ৰথমজন ফাষ্ট বলাৰ যিয়ে নিজৰ কেৰিয়াৰ 21 ইয়াৰ্ছ, মানে নিজৰ কেৰিয়াৰ যোনটো পিৰিয়ড সেইটো 21 ইয়াৰ্ছ। ঠিক আছে, এনে আমি যদি চাওঁ তেনেহ'লে যোনবিলাক স্পিনাৰ থাকে তেখেতলোকৰ কেৰিয়াৰ বহুত বছৰ থকা দেখা যায় আৰু তেখেতলোকৰ উইকেটৰ সংখ্যাও বহুত বেছি, কিন্তু এজন ফাষ্ট বলাৰৰ কাৰণে খুবেই এটা চেলেঞ্জিং কাম হয় ইমান এটা দীৰ্ঘদিন ইণ্টাৰনেশ্যনেল লেভেলত, টপ লেভেলত ইমান ভাল প্ৰদৰ্শন কৰি থকাটো। ঠিক আছে, তেখেতে নিজৰ 188খন মেটছৰ কেৰিয়াৰত 700 উইকেটছ লৈছে আৰু এইটো হৈছে থাৰ্ড হাইয়েষ্ট উইকেটছ ইন টেষ্ট কেৰিয়াৰ। ঠিক আছে, আমি যদি প্ৰথমত চাওঁ তেনেহ'লে শ্ৰীলংকাৰ মুথিয়া মুৰলীধৰণে প্ৰথম স্থানত আছে। তাৰপিছত অষ্ট্ৰেলিয়াৰ ছেন ৱাৰ্ণ, তেখেতো স্পিনাৰ হয়, মুথিয়া মুৰলীধৰণো স্পিনাৰে হয়, কিন্তু 3 নম্বৰত জেমছ এণ্ডাৰছন হৈছে প্ৰথমজন ফাষ্ট বলাৰ যিয়ে 700+ উইকেট লৈছে ইন টেষ্ট ক্ৰিকেট। ঠিক আছে, এখেতৰ বিষয়ে আপোনালোকক এক্সামত সুধিব পাৰে। নেক্সট, মেঘালয়া গেটছ ইটছ ফাৰ্ষ্ট উইমেন পুলিচ চিফ। ঠিক আছে, ডিজিপি ইডাচিছা নংৰাং এগৰাকী হৈছে মেঘালয়ৰ প্ৰথম উইমেন পুলিচ চিফ। ঠিক আছে, মনত ৰাখিব। আমি যদি মেঘালয় ষ্টেটখনৰ বিষয়ে চাওঁ তেনেহ'লে আমি গম পাম যে মেঘালয়ৰ ষ্টেট বাৰ্ড হৈছে হিল মাইনা। ঠিক আছে, ষ্টেট ফ্লাৱাৰ হৈছে লেডিজ স্লিপাৰ অৰ্কিড, ষ্টেট মেমেল হৈছে ক্লাউডেড লিঅ'পাৰ্ড আৰু ষ্টেট ট্ৰী হৈছে গামহাৰ ট্ৰী। ঠিক আছে, কোনোবা এখন ষ্টেটৰ যেতিয়া আমি নামটো নিউজত পাওঁ তেনেহ'লে ষ্টেটখনৰ যিমানখিনি গুৰুত্বপূৰ্ণ তথ্য আছে, ইনফৰমেশ্যন আছে, সেইখিনি আমি জানি লোৱাটো খুবেই দৰকাৰ। নেক্সট আমি থাৰ্ড নিউজটোলৈ আহিছোঁ। থাৰ্ড নিউজটোত আমি পঢ়িম ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ ওপৰত। ঠিক আছে, এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমখন 2022 আৰু 23 বাজেটত এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমখনৰ ওপৰত বাজেট এলোকেশ্যন কৰা হৈছিল। আৰু এই প্ৰগ্ৰেমৰ আণ্ডাৰত যিমানখিনি চাইনাৰ লগত আমাৰ ইণ্ডিয়াৰ যিমানকেইখন ষ্টেট আছে বা ইউনিয়ন টেৰিটৰী আছে, চাইনাৰ বৰ্ডাৰত থকা ভিলেজবিলাকক কি কৰিব? ৰোড কানেক্টিভিটি দিয়াৰ কাৰণে এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমটো লঞ্চ কৰা হৈছিল। আৰু ইয়াত এই প্ৰগ্ৰেমৰ আণ্ডাৰত আমাৰ ভাৰতৰ 4খন ষ্টেটছ আৰু এখন ইউনিয়ন টেৰিটৰী কভাৰ হৈ আছে। আমি যদি চাওঁ তেনেহ'লে সেই ষ্টেট কেইখন হৈছে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম আৰু লাডাখ। কাৰণ এইকেইখন
চাইনাৰ নেইবাৰিং ষ্টেট হয় ঠিক আছে যদি এই ষ্টেট কিখনত যদি ৰোড কানেক্টিভিটি ব্ৰিজ কানেক্টিভিটি যদি ভাল হয় তেনেহলে পাছত যদি চাইনাৰ পৰা যদি কিবা বিপদ হয় তেনেহলে আমাৰ মেইনল্যান্ড ইণ্ডিয়াৰ পৰা এই ভিতৰুৱা গাঁওসমূহলৈ ৰোড কানেক্টিভিটি বা যিকোনো ধৰণৰ কানেক্টিভিটি কৰাত খুবেই সুবিধা হ'ব ঠিক আছে নেক্সট আমি ফিফথ নিউজটোলৈ আহিছো The first man who received pig kidney গাহৰি কিডনি এজন হিউমেনৰ গাত ট্ৰান্সপ্লেন্ট কৰা হৈছিল তেখেতৰ নাম হৈছে ৰিক স্লেমেন আৰু তেখেত 62 বয়সত ৰিসেন্টলি USA বষ্টনত কি হল তেখেতৰ মৃত্যু হল ঠিক আছে ৰিক স্লেমেন তেখেত কোন আছিল ফাৰ্ষ্ট মেন হু ৰিসিভ পিগ কিডনি ঠিক আছে গাহৰিৰ কিডনি তেখেতৰ গাত কি কৰা হৈছিল ট্ৰান্সপ্লেন্ট কৰা হৈছিল কোড কৰা হৈছিল USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা লাষ্ট নিউজটোলৈ আহিছো নেপালৰ মাউণ্টেনিয়াৰ কামি ৰিটা শেৰপাই ৰেকৰ্ড 28 টাইমৰ কাৰণে মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিলে ইয়াৰ লগতে তেখেতে নিজৰ ৰেকৰ্ড ব্ৰেক কৰিছিলে তেখেতে ইয়াৰ আগত 27 টাইম ক্লাইম কৰিছিলে মাউণ্ট এভাৰেষ্ট আৰু এতিয়া ৰিসেন্টলি তেখেতে নিজৰ ৰেকৰ্ডটো ভাঙি 28 টাইমৰ কাৰণে মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছে ঠিক আছে আজি সেশনটো ইমানখিনি আছিল আজি নিউজখিনি খুব ইন্টাৰেষ্টিং হয় যদি ভাল পালে তেনেহলে নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে দেন পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম থ্যাংক ইউ